নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু এখন ছেকেণ্ড হেণ্ড বাইক ল'ম বুলি ভাবি আছে নেকি? যদি ল'ম বুলি ভাবি আছে মোৰ পৰা ল'ব পাৰিব। আৰু একেবাৰে কম বাজেটত বাইক আছে, যেনে ধৰি লওক মিনিমাম 25-30 হাজাৰ টকাৰ পৰা বাইক ষ্টাৰ্ট হৈ যায়। আৰু যদি আপোনালোকে মিনিমাম 50 হাজাৰমান টকাৰ বাজেটলৈ যাব পাৰে কেছ টকাত লোৱা বাইক, সেইখিনিতো 2 বছৰ ইঞ্জিনৰ গাৰাণ্টি পাব আৰু ফাইনেন্সৰ সুবিধাও ফাইনেন্সটো কৰি দিওঁ আমি। আৰু খালি চিভিলটো চাই লোৱা হয়, কাৰণ কিছুমানৰ লোন চোন লৈ চিভিলটো খেলি মেলি হৈ থাকে, তেতিয়া অলপ প্ৰব্লেম হয়। আৰু যদি আপোনাৰ চিভিল প্ৰফাইল ভাল, তেতিয়া আপোনালোকে ধৰি লওক 60 বা 55 হাজাৰ বা 60 হাজাৰ বা 50 হাজাৰ টকীয়া বাইক এখনো ফাইনেন্সত ল'ব পাৰে। খালি আপোনালোকে 30 হাজাৰ বা 20 হাজাৰমান টকা দিব লাগিব। আৰু স্কুটি বাইক গোটেইখিনি ফাইনেন্স হৈ যায়, আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু যিসমূহ বাইক আপোনাৰ 19 চনৰ ওপৰৰ মডেল, সেইখিনিত আমাৰ 2 বছৰ ইঞ্জিনৰ গাৰাণ্টি থাকে। আপোনালোকে নিশ্চিন্ত মনে লৈ চলাই থাকিব পাৰিব। ইঞ্জিনৰ গাৰাণ্টি থাকে যেতিয়া কোনো চিন্তাই নাথাকে, যে গম পাইছে খালি আপোনালোকে বোলে বাইকখন লৈ পেলাই কিবা পেজ ওলাইছে বা কিবা কিবি, সেইখিনি প্ৰব্লেমটো আমি ঠিক কৰি দিব নোৱাৰোঁ ন, সেইখিনি নিজে কৰিব লাগিব। আৰু ধৰি লওক যদি আপোনালোকৰ ইঞ্জিনৰ বাই চান্স কিবা এটা প্ৰব্লেম আহি গ'ল, সেইটো প্ৰব্লেমৰ গাৰাণ্টি দি আমি তাৰমানে বাইকখনে আমি যিটো হেৰি হয় আমি গোটেইখিনি আপোনালোকক ব্যৱস্থা কৰি দিম। আৰু মানে টেনশ্যন ল'ব নালাগে, কাৰণ নিশ্চিন্ত মনে বাইক এখন দিম। আৰু বৰ্তমানলৈকে কোনো কাষ্টমাৰে আজিলৈকে কমপ্লেইন কৰি পোৱা নাই যে আমি বাইক লৈ ইঞ্জিনৰ প্ৰব্লেম পাইছোঁ। যিমান কাষ্টমাৰ আছে সকলোৱে কয় যে চলাবলৈ ভালেই লাগিছে। আৰু কিছুমান এজন দুজন ওলায়, সৰু সুৰা কিবা প্ৰব্লেম ওলায়, ধৰি লওক পেজ ওলায় বা ধৰি লওক কেবুল কিবা কিবি, কেতিয়াবা অকণমান চলাওঁতে কৰোঁতে ঢিলা হয়, তেনেকৈ ক্লাছ কেবুল বা তেনেকৈ ব্ৰেকৰ কেবুল, আমিতো সেইখিনিও কৰি দিবগৈ নোৱাৰোঁ ন বাইকখনৰ লগত। পিছত যদি আপোনাৰ চলাই থাকোঁতে তেনেকুৱা হয়, ৰানিঙত কিবা প্ৰব্লেম, সেইবোৰৰ ওলায়। কাৰণ বাইক দিলে আমি বস্তু এটা লোৱাৰ আগততো সদায় ভাল বস্তুটোৱে ল'ব লাগিব ন, বিকিবলৈ যেতিয়া লওঁ। আৰু কাৰো পইচা এনেই অহা নাই, সেইটো কাৰণে ইঞ্জিনৰ গাৰাণ্টি থকা বাইক যেতিয়া দিছোঁ, কাৰণ এটা বিশ্বাসত দিব পাৰিছোঁ, সেইটো কাৰণে কাষ্টমাৰেও আমাক এটা বিশ্বাসত বস্তুখিনি আমাৰ পৰা লয়। আৰু আপোনালোকেও নিশ্চিন্ত মনে বাইক আমাৰ পৰা ল'ব পাৰিব। আৰু বহুতখিনি বাইকৰ ষ্টক আছে, আৰু ডিউক বহুতে বিচাৰি থাকে, NS বিচাৰি থাকে, সেইখিনি সকলো ষ্টক আছে আমাৰ ওচৰত, আৰু পাই যাব। আৰু স্কুটিও ফাইনেন্সত ল'ব পাৰিব আপোনালোকে এতিয়াৰ পৰা। আৰু বাইক যোনখিনি আছে সেইখিনি ফাইনেন্স হৈ যাব। আৰু খালি 30 হাজাৰ 20 হাজাৰ টকীয়া তেনেকুৱা বাইকখিনি খালি ফাইনেন্স নহয়। আৰু বহুতে সুধি থাকে যে কি বাইক পায়, একচুৱেলি আমাৰ ওচৰত চব বাইকে থাকে, সেইটো কাৰণে আপোনালোকে ল'ব পাৰিব নিশ্চিন্ত মানে। খালি যদি নাথাকে কিবা এখন বাইক, কেতিয়াবা আমাৰ সোনকালে বাইকখিনি চেল হৈ যায়, সেইটো কাৰণে যদি নাথাকে আমি আনি দিয়াৰ ব্যৱস্থা কৰি দিম আপোনালোকক। খালি আপোনালোকে আহিব, ডিলাৰ আমাৰ আছে, ডিলাৰত ভিজিট কৰিব। আৰু হোৱাটছআপ নাম্বাৰটো যে মোৰ আহি আছে, হোৱাটছআপত মেছেজ কৰিব। আৰু ফোন কৰি থাকিলে মানে ধৰি লওক বেলেগ ব্যৱসায় থাকে, আপোনাৰ বিজি হৈ থাকিব লাগে, সেইটো কাৰণে অকণ প্ৰব্লেম হৈ যায়, সেইটো কাৰণে হোৱাটছআপত মেছেজ কৰিব। আৰু যিকোনো ধৰণৰ বাইক আপোনালোকে একদম কম দামত পাই যাব। আৰু ক'লোৱে যদি আপোনালোকে 19 চনৰ ওপৰত যিকোনো ধৰণৰ বাইক লৈ 2 বছৰ ইঞ্জিনৰ গাৰাণ্টি পাব। আৰু মবিল চেঞ্জ কৰি দিয়া হ'ব, আপোনাক লগালগ এটা ছাৰ্ভিচিং কৰিয়ে দিয়া হ'ব বাইকৰ লগত। চাওকচোন কিমানখিনি আমি ফেচিলিটি আপোনালোকক দিছোঁ। আৰু বেলেগ ডিলাৰত হয়তো আপোনালোকে চেক কৰি ল'ব, যদি পাইছে চাওক, তেনেকৈ ইঞ্জিন আৰু গোটেইখিনি ইঞ্জিনৰ গাৰাণ্টি দিব পৰা কিমানটা ডিলাৰ আছে আপোনালোকে সেইটো চেক কৰি চাব। সেইটো কাৰণে আমাৰ ওচৰলৈ আহক, যদি আপোনালোকে বাইক ভাল পায়, চলাই টেষ্ট ড্ৰাইভ লৈ চাব। যদি ভাল পায় তেতিয়া বাইক ল'ব পাৰিব, একদম কম দামত, বাজেটটো ক'লোৱেই। আৰু কম দামী বাইক আছে, কাৰণ কিছুমানে কম দামী বাইক এখন বিচাৰি থাকে, যে সৰু সুৰা ক'ৰবাত যাবলৈ কৰিবলৈ, তেনেকুৱা কম তেল খোৱা তেনেকুৱা বাইকো আছে, ল'ব পাৰিব নিশ্চিন্ত মানে। একদম কম দামত বাইক আছে। আৰু গ্লেমাৰ, স্প্লেণ্ডাৰ, বহুতে BS4 গ্লেমাৰ বিচাৰি থাকে, BS6ৰ গ্লেমাৰ, আৰু BS6ৰো আছে, BS4ৰো গ্লেমাৰ আছে। আৰু স্প্লেণ্ডাৰ বহুতে বিচাৰি থাকে, স্প্লেণ্ডাৰো আছে। স্কুটি বহুতে বিচাৰি থাকে, মেষ্ট্ৰ বিচাৰি থাকে, এক্টিভা বিচাৰি থাকে, ফেচিনো বিচাৰি থাকে, বহুতখিনি ষ্টক আছেই। আৰু যি লাগে আপোনালোকে পাই যাব। আৰু বহুত ল'ৰা NS বিচাৰি থাকে, সেইখিনি ফাইনেন্সো হৈ যাব। আৰু যোনখিনি ধৰি লওক 50 হাজাৰ টকাৰ ওপৰৰ বাইক, সেইখিনি বাৰু ফাইনেন্স কৰি দিম, কোনোবাই যদি ল'ব বিচাৰে ফাইনেন্সত। খালি আপোনাৰ চিভিল প্ৰফাইল ভাল হ'ব লাগিব, আৰু মিনিমাম 23 বছৰৰ ওপৰ হ'ব লাগিব।